নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ লেসন 6 ইংৰাজীৰ এ নিউ ডে এ নিউ এৱে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব পাৰ্টটো। এই পাৰ্টটো তোমালোকৰ যিবিলাক অনুশীলনীত কোৱেশ্চন আছে মই গোটেইখিনি লৈ আহিছোঁ আৰু ইয়াৰ উপৰিও তোমালোকৰ কাৰণে মই 40টা মান MCQ লৈ আহিছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱা আৰু তোমালোকে ভালকৈ পঢ়িবা। ইয়াত তোমালোকৰ এ নিউ ডে এ নিউ ৱে, এইটো তোমালোকে অসমীয়াত ক'বলৈ গ'লে এটা নতুন দিন এটা নতুন পথ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ যোগেদি তোমালোকক এইটোৱে বুজাইছে যে তোমালোকৰ জীৱনত প্ৰতিটো দিনে এটা এটাকৈ নতুন পথৰ নিচিনা, মানে প্ৰতিটো দিনৰ পৰা তোমালোকে কিবা শিকিব লাগে। ইয়াকে তোমালোকৰ কবিয়ে তোমালোকক এই পাঠটোৰ দ্বাৰা বুজোৱাৰ কাৰণে চেষ্টা কৰিছে। প্ৰথমতে আমি আৰম্ভ কৰিম ইয়াৰ যিবিলাক এক্টিভিটিছ আছে, পাঠটোৰ যিবিলাক অনুশীলনী কোৱেশ্চন আছে এইবিলাক প্ৰথমতে মই আলোচনা কৰিম। তাৰপিছত মই ইয়াত MCQখিনি দি দিম। পিছত এইটো ভিডিঅ'তে পাই যাবা তোমালোকে। মই ভিডিঅ'ত দি দিম তোমালোকৰ কিমান টাইমত গৈ MCQ আছে। যদি কাৰোবাক অকল MCQখিনি লাগে তাৰ পৰা যাই কিনে ল'ব পাৰিব। আৰু তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, পাৰিলে শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত। তোমালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰো ভাল লাগে, আমি ভালকৈ ভিডিঅ' বনাবলৈ মন যায়। 1 নম্বৰত দিয়া আছে আমাৰ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ফ্ৰম দ্য লেচনছ। ইয়াৰ অৰ্থটো আছে তোমালোকৰ পাঠৰ নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া। পাঠত যিবিলাক তলত কুৱেশ্যন আছে যে এনচাৰ কুৱেশ্যন এনচাৰ এনচাৰ নাই, অকল কুৱেশ্যন আছে, এইবিলাকৰ এনচাৰখিনি দিবলৈ কৈছে। এইবিলাক খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন, তোমালোকে এইবিলাক পঢ়িবা। হোৱাই ৱাজ সীমা আপছেট, সীমা কিয় দুখী আছিল? সীমা দুখী থকাৰ কাৰণটো তোমালোকক ক'বলৈ কৈছে। সীমা ৱাজ আপছেট বাই দ্য ইনফৰমেশ্যন ডেট হাৰ চেলাৰী অফ হিজ মান্থ উইল বি লেট। এইটো তোমালোকে জানা, এই মাহৰ বাবে তাই দৰমহা পলম হ'ব বুলি তথ্য সীমাক দুখিত হৈছিল। তাৰপিছত বি নম্বৰত দিয়া আছে তোমালোকৰ হোৱাট ডিড শ্বেতী ছাজেষ্ট টু হাৰ মাদাৰ। শ্বেতীয়ে তাৰ মাকক কি পৰামৰ্শ দিছিল? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ শ্বেতী ছাজেষ্ট টু হাৰ মাদাৰ ডেট এৱে কুড ট্ৰাই দ্য NGO ফৰ ছাম হেল্প হু হেড ভিজিটেড দেয়াৰ স্কুল। এইটো অসমীয়াত ক'বলৈ গ'লে শ্বেতীয়ে তাইৰ মাকক পৰামৰ্শ দিছিল যে তেওঁলোকে তেওঁলোকৰ বিদ্যালয়লৈ যোৱা কিছু সময়ৰ বাবে NGOটো চেষ্টা কৰিব পাৰে। তাৰপিছত আমাৰ চি নম্বৰত দিয়া আছে হোৱাট হেপেণ্ড ৱাজ সীমা মিট দ্য লেডি এট দ্য অফিচ অফ দ্য NGO। এইটো হ'ব তোমালোকৰ NGOৰ কাৰ্যালয়ত সীমাই মহিলাগৰাকীক লগ পোৱাৰ পিছত কি হৈছিল? ইয়াৰ এনচাৰ হ'ব তোমালোকৰ when Sima meet the lady of the NGO she talked about her hopes of setting up a small business. Then the lady showed her the women who were working there is blue sarees and aprons and had brave mother embossed on their dress. The lady also explained to Sima that their NGO was a self-help group. ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। যেতিয়া সীমাই NGOৰ মহিলাগৰাকীক লগ পাইছিল তেওঁ এটা সৰু ব্যৱসায় স্থাপন কৰাৰ আশাৰ বিষয়ে কৈছিল। তেতিয়া
মহিলাগৰাকীয়ে তেওঁক সেই মহিলাসকলক দেখুৱাইছিল যিসকলে তাত নীলা শাৰী আৰু এপ্ৰনত কাম কৰি আছিল আৰু সাহসী মাতৃসকলক তেওঁলোকৰ পোছাকত এম্বছ কৰিছিল। মহিলাগৰাকীয়ে সীমাক বুজাইছিল যে তেওঁলোকৰ NGO এটা সহায়ক গোট আছিল। তাৰ পিছত 2 নম্বৰত দিয়া আছে What did the women of Brave Mothers do? সাহসী মাতৃসকলৰ মহিলাসকলে কি কৰিছিল? ইয়াৰ উত্তৰত দিয়া আছে তোমালোকৰ The women of Brave Mothers take vocational training in a variety of fields like toy making, embroidering, tailoring আৰু culinary arts, mobile repairing, etc. and later are given loans to start their own business. তাৰ পিছত সাহসী মাতৃসকলৰ মহিলাসকলে পুতলা নিৰ্মাণ, এম্ব্ৰইডাৰী, টেইলাৰিং, ৰন্ধন কলা, মোবাইল মেৰামতি আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত বৃত্তিমূলক প্ৰশিক্ষণ লয় আৰু পিছত তেওঁলোক নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বোজা প্ৰদান কৰে। নম্বৰ দিয়া আছে When was Seema interested in doing? সীমাই কি কৰিবলৈ আগ্ৰহী আছিল? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ Seema was interested in doing culinary arts. সীমাই ৰন্ধন কলা কৰিবলৈ আগ্ৰহী আছিল। নম্বৰত দিয়া আছে How did the NGO help Seema? NGOটোৱে সীমাক কেনেদৰে সহায় কৰিছিল? ইয়াৰ এনসাৰত দিয়া আছে তোমালোকৰ The NGO helped Seema by giving the hope of providing a loan with which she can set up her own business and all the problems of her life will be solved. ইয়াক আমি অসমীয়াত ক'বলৈ গ'লে NGOটোৱে সীমাক ঋণ প্ৰদানৰ আশা প্ৰদান কৰি সহায় কৰিছিল যাৰ দ্বাৰা তেওঁ নিজৰ ব্যৱসায় স্থাপন কৰিব পাৰে আৰু তেওঁৰ জীৱনৰ সকলো সমস্যা সমাধান হ'ব। তাৰ পিছত তোমালোকৰ 2 নম্বৰত দিয়া আছে Find out the meanings of the words in italics and select the correct answer from the options. এটো হ'ব তোমালোকৰ ইটালিকত থকা শব্দবোৰৰ অৰ্থ বিচাৰি উলিয়াওক আৰু বিকল্পবোৰৰ পৰা সঠিক উত্তৰটো বাছনি কৰক। ইয়াৰ নম্বৰ দিয়া আছে Seema looked at Wheaties claim and result face. তাৰ পিছত ইয়াৰ এনসাৰত দিয়া আছে তোমালোকৰ সীমাই Wheaties শান্ত আৰু দীৰ মুখখন লৈ চালে। ইয়াৰ উত্তৰটো হ'ব determined frame. B নম্বৰত দিয়া আছে I would like to choose culinary training as a vocation. মই ৰান্ধন প্ৰশিক্ষণক বৃত্তি হিচাপে বাছনি কৰিব বিচাৰো। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ কুকিং। তাৰ পিছত C নম্বৰ দিয়া আছে Her heart brimmed with new dreams. তার হৃদয়
নতুন সপোনেৰে ভৰি পৰিল ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ অভাৰ ফ্লট 3 নম্বৰ দি আছে here are some more words from the lesson পাঠৰ পৰা ইয়াত আৰু কেইটামান শব্দ আছে read the word in column A and find out their meanings in column B. Draw lines to match each word with its meanings. তাৰ পিছত আছে আমাৰ পেজ নম্বৰ 82 তোমালোকে চাবা পেজ নম্বৰ 82 তোমালোকৰ কলম বনোৱা আছে লাইন বনোৱা আছে এনেকুৱা ধৰণৰ তোমালোকে চাবা তাতে মই ইয়াতে এইবিলাক এনেকৈ আনিছো EDG ইটস এইটো তোমালোকক দি আছে the outside limit of an object a surface or an area তাৰ পিছত আছে তোমালোকৰ Edward loved somebody very much তাৰ পিছত দি আছে jotted JOTTED watch some things quickly তাৰ পিছত দি আছে hugged put one's arms around somebody to hold them tightly especially to show deep love or liking তাৰ পিছত দি আছে তোমালোকৰ embossed a raised design on a fabric তাৰ পিছত তোমালোকৰ 4 নম্বৰ দি আছে seat the groups each group will taken up one of the following points of discussion the leader of each group will present the answer to the class on behalf of the group ইয়াৰ A number দি আছে what according to you are the qualities of a good daughter son ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ a good daughter son should respect his her parents 2 নম্বৰ দি আছে a good daughter son should take care of his her parents 3 নম্বৰ দি আছে a good daughter son should behave properly to his parents 4 নম্বৰ দি আছে তোমালোকৰ a good daughter son should obey his her parents তাৰ পিছত তোমালোকৰ B নম্বৰ দি আছে do you think Shweti is a good daughter why do you think so that should to the problem is shown তুমি ভাবা নে যে Shweti এজনী ভাল জিয়াৰী তুমি তেনেদৰে কিয় ভাবা ইয়াৰ আনসাৰ দিছে তোমালোকৰ এটো ইয়াতে ডাঙৰকে দিয়া আছে তোমালোকে ইমানখিনি পঢ়িব নালাগে yes I think that Shweti is a good daughter তাৰ পিছত I think this away because Shweti was concerned about her mother's problem and tried to console by her showing the solution of the problems Shweti was mature girl who knew how to take responsibility of her mothers তাৰ পিছত C number দিয়া আছে what are the good qualities you have the match with the Shwetis তোমাৰ এনেকুৱা কি ভাল গুণ আছে যিবোৰে Shwetiৰ লগত মিলে
এনসাৰত দিয়া আছে I love my parents like Sweetie do. 2 নম্বৰ দিয়া আছে I take care of my parents as Sweetie. 3 নম্বৰ দিয়া আছে I ask my parents whenever they are upset like Sweetie does. 3 নম্বৰ দিয়া আছে D নম্বৰত What will you do to become a better daughter oblique son. ইয়াৰ এনসাৰ দিয়ে তোমালোকৰ 1 নম্বৰত I will always speak the truth to my parents. মই সদায় মোৰ মাক দেউতাকক সঁচা কথা কম। এইটো তোমালোকে নহয় মানে সকলোৱে এইটো কৰিব লাগে, মিছা কথা কব নালাগে মাক দেউতাকক। I will always take their responsibility. মই সদায় তেওঁলোকৰ উত্তৰদায়িত্ব পালন কৰিম। এইটো খুবেই ইম্পৰ্টেন্ট, তোমালোকে মানিবা। 3 নম্বৰত দি আছে I will never try to keep them happy. মই সদায় তেওঁলোকক সুখত ৰাখিবলৈ চেষ্টা কৰিম। 5 নম্বৰত দি আছে তোমালোকৰ Let's learn some grammar. আহা অলপ গ্ৰামাৰ শিকো। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেন্ট, তোমালোকৰ ইয়াৰ পৰা 2-3 মাৰ্ক আহিব পাৰে। গ্ৰামাৰৰ সেকশনত তোমালোকৰ খালি ঠাই দিয়ে যে কাৰেক্টাৰ নিচিনা, এইবিলাক তোমালোকৰ খুবেই ইম্পৰ্টেন্ট। ইয়াত পেজ নম্বৰ হ'ল আমাৰ কি 84 নম্বৰ পেজ। Now fill in the blank with the correct preposition from the choose given in bracket. ইয়াত কৈছে তোমালোকৰ ইয়াত কিছুমান ব্ৰেকেট দিয়া আছে, এইবিলাকৰ পৰা তোমালোকক বুজাব লাগে। তোমালোকে 84 নম্বৰত গলে পেজত গলে গম পাবা। তোমালোকে চাবা মই এইবিলাক লৈ অহা নাই, ডাইৰেক্ট এনসাৰটো লৈ আহিছো। Hima was upset, with to হবে ইয়াত with the information. Sweetie told her yet about a lady who lived here. She asked Shima to see the lady at her office. তাৰপিছত she was the boss of the NGO. 5 নম্বৰ দি আছে Sweetie goes to school. ইয়াত বাই জায়গাত হ'ব by bus. 6 নম্বৰ দি আছে আমাৰ as you know there are different way of presenting the same idea. Find a sentence in the text that has the same meaning as each of the following statements. The first one has been done for you. ইয়াত দিয়া আছে এই নম্বৰত he was very wise for her as Hima thought. ইয়াৰ উত্তৰ দিয়া আছে she looked so mature Hima thought. B নম্বৰ দিয়া আছে he expired as a few years ago. ইয়াৰ উত্তৰ দিয়া আছে he passed away nearly 5 years ago. তাৰ পিছত আছে তোমালোকৰ depending on Shima's success she would be given more work. এইটো হ'ব তোমালোকৰ based on Hima's performance she would be assigned more customers. D number দি আছে her heart was filled with new hopes and desires. Answer হ'ব তোমালোকৰ her heart brimmed with new dreams. 7 number দি আছে read the lesson carefully once again. Working with your parents, use the information given in it to design a signboard of the NGO Brave Mother which will be displayed near the gates. এইটো তোমালোকৰ বেছি ইম্পৰ্টেন্ট নহয়, তোমালোকে এইটো নকৰিলেও হ'ব, এনেকুৱা কোৱেশ্চন পৰীক্ষাত নাহে। তাৰ পিছত আহিল তোমালোকৰ
MCQ টাইপ কোশ্চেন এইবিলাক খুবেই ইম্পৰ্টেণ্ট আজিকালি তোমালোকৰ 10ত 45 মাৰ্কছৰ অকল MCQ আহে আৰু 8ত তোমালোকৰ সেমে আহিব 45 নহলে 40 মাৰ্কছৰ MCQ আহিব সো গতিকে তোমালোকৰ কাৰণে MCQ বিলাক খুবেই ইম্পৰ্টেণ্ট তোমালোকে ভালকৈ চাই থবা মুখস্থ কৰিবা প্ৰথমত দিয়া আছে হোৱাট ওয়াজ সীমা ইন্টারেস্টেড ইন ডুইং এটি মই আগতে পাই আহিছো তেওঁৰ ইন্টারেস্টটো কুকিংৰ ওপৰত আছিল বেছি আৰু লৰা ছোৱালীবিলাকে বেছি কুকিংটো কৰি ভাল পায় তেওঁলোকে হৈতি ৰিড ইন ক্লাছ হৈতি কোন ক্লাছত পঢ়িছিল তোমালোকৰ এটো হ'ব 10 তাৰ পিছত why was সীমা আপসেট সীমাই কিয় আপসেট হৈ আছিল তোমালোকে আগতে মই কৈ আহিছো তোমালোকক এই কাৰণে মই যিবিলাক বৰ্ড কোশ্চেন বা অল অফ 2 মাৰ্কছৰ কোশ্চেন এইবিলাক মই আগতে লৈ আহিছো যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় আৰু MCQ বিলাক তোমালোকে অটোমেটিক পাই যোৱা ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ Hima was upset by the information that her salary that month would be late. তেওঁৰ স্যালাৰিটো এই মাহত লেট হ'ব বুলি তেওঁ আপসেট হৈ আছিল এটো সকলোৰে হয় তোমালোকৰ যিবিলাক মাৰ্ক দেউতাকে চাকৰি কৰে যিবিলাকৰ মাৰ্ক দেউতাক তোমালোকৰ চাকৰি কৰে তেওঁলোকক খুদি চাবা যদি তেওঁলোকৰ স্যালাৰি কোনবা মাহত লেট আহে তোমালোকে চাবা কেনেকুৱা প্ৰবলেম ক্ৰিয়েট হয় ঘৰটোত এই কথাই কৈছে ইয়াত সীমাৰ যোগেদি সীমা looked at Shweti's claim and result face এটিও তোমালোকে আগতে পাই আহিছা determined or firm I would like to choose culinary training as a vocation এটো হ'ব তোমালোকৰ কুকিং এটিও তোমালোকে পাই আহিছা আগতে heart brimmed with new dreams এটো তোমালোকে আগতে পাই আহিছা loaded what is its meaning তোমালোকে এটো পাই আহিছা আগৰখিনি ভালকে পঢ়িলে ইয়াতে তোমালোকে আৰু বেছি টাইম দিব না লাগে অলপ চালে হৈ যাব the outside limit of an object a surface or an area তাৰ পিছত তোমালোকৰ 8 নম্বৰ দি আছে what is an hugged meaning এটো তোমালোকৰ হ'ব answer number A put one's arms around somebody to hold them tightly especially to show deep love or liking তাৰ পিছত 9 নম্বৰ দি আছে what is adort meaning ইয়াত হ'ব তোমালোকৰ answer loved somebody very much 11 নম্বৰত দি আছে তোমালোকৰ what is the embossed meaning ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ a raised design on a fabric 12 নম্বৰত দি আছে Whitey told her dash a lady who lived her এই dash থকা বিলাক তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব এই বিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত আহি থাকে এটো হ'ব about I go to school এটো তোমালোকৰ হ'ব by C নম্বৰ आंसर হ'ব by তাৰ পিছত 14 নম্বৰ দি আছে I am writing dash the text এটো হ'ব তোমালোকৰ B নম্বৰ 4 15 নম্বৰ দি আছে he was the boss of the NGO এটো হ'ব তোমালোকৰ of 16 নম্বৰ দি আছে তোমালোকৰ what is the NGO full form এটো তোমালোকৰ খুবেই ইম্পৰ্টেন্ট 1 মাৰ্কছৰ আহিব পাৰে এটো হ'ব তোমালোকৰ নন গভৰ্নমেন্ট অৰ্গানাইজেশন তোমালোকে স্পেলিংটো ভালকে পঢ়ি লবা নহলে আকৌ স্পেলিং মিস্টেক হৈ যাব পৰীক্ষাত 17 নম্বৰ দি আছে the match had to be stopped dash of the rain এটো হ'ব তোমালোকৰ because of the rain খেলাখন বন্ধ হৈছিল rain অহাৰ কাৰণে he is at dash school now
এইটো হ'ব তোমালোকৰ 8 What did Sweetie suggest to her mother? Sweetie তেওঁৰ মাকক কি সাজেষ্ট কৰিছিল মানে কি পৰামৰ্শ দিছিল Sweetie suggest to her mother that they could try the NGO for some help 20 নম্বৰ দিয়া আছে The book is dash the table এইটো হ'ব তোমালোকৰ A number answer on the table ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে ভালকে পঢ়া তোমালোকৰ এতিয়া 8ত উঠিছা 8ৰ পৰা তোমালোকে 9ত গ'লে আৰু বেছি টান হ'ব 9ত 8ত ভালকে পঢ়িলে তোমালোকৰ 9টো অলপ ইজি হ'ব আৰু যদি তোমাৰ 9ত ভালকে পঢ়া তোমালোকৰ 10টো ইজি হ'ব আৰু মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰিবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে 9ৰ 10ৰ তোমালোকে গোটেইখিনি পাই যাবা তোমালোকে আৰু বেলেগে পঢ়িব নালাগে সো ধন্যবাদ জয় অসম